প্রকৃতিত পরয়াপু নাকমানিলন্ত্র অহংকারেরি রাজ্য পদভুঞ্জিলন্ত্র পাশেনি পতির মহ প্রিয় পতেশ্বরী অর্ষি নামে রূপে গুণে যেন বিদ্যাধরী জন্মিলন্ত পাঞ্চ পুত্র রাজাৰ ঔৰসে কৰাইলন্ত মহোৎসৱ নিপতি হৰিষে বিজিতাস্য ধূম্ৰকেশ দ্ৰবিন কনিষ্ঠৰ নাম বিকোৱাছে ৰাজচিহ্ন ভৈলা নিপতিৰ অনুজতে সম্প্ৰতি ইন্দ্ৰ চন্দ্ৰ আদি দেৱগণৰ বিভূতি মহাসূৰ্য বীজ পৰা ক্ৰমে নিৰূপম বয়সতো যুৱাৰূপে কন্দৰ্পৰ সম পৰম বৎসল দানে অতি দাতা প্ৰজাৰ সম্বন্ধ যেন অনিজ পিতা মাতা দুৰ্জনৰ দণ্ডে যম পচন্দ অগণি ধৈৰ্যত অগাধ বুধে অমহৌদধি জেনি আজি মহামহাৰ বৈকুণ্ঠৰ সদৃশ তীৰ্থৰ তথাৰ কি মন্দিৰ আছিলে দৌল মন্দিৰ নিয়মীয়াভাৱে যি পাঠ প্ৰসংগ চলি আছিলে সেই মৰ্মে আমিও প্ৰভু ভগৱন্তৰ কৃপাত আপোনালোকৰ ভাগি সেৱা ল'বৰ কাৰণে প্ৰভুৱে কৃপা কৰিলে তাৰ বাবে আমি আহি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগি আমাৰ পহিলাৰ যি ব্যাখ্যাকাৰ তেখেতৰ নিৰ্দেশ আৰু ভক্তসকলৰ আশীৰ্বাদৰ ক্ষত লৈ আসনত বহি আমি পদৰ মাধ্যমেৰে আপোনালোকৰ লগত আলোচনা কৰি যাম বুলি ভাবিছোঁ। ইয়াতে যদি কিবা অসুবিধা হয় জানিব লগা হ'লে আমি আলোচনাৰ মাজলৈ যাম। গতিকে আমি পদৰ মাধ্যমেৰে আগবাঢ়িছোঁ যে পৃথুৰ ৰজাৰ তেওঁৰ পিতৃ নাম হ'ল বেন। যে বেনৰ এজন দুৰান্তৰ আছিলে, কাৰণ আটাইতকৈ পৃথিৱীত দুৰান্ত কৰিবলৈ লগা হ'লে আমি কোনে কোনে যাওঁ দুৰ্যোধন। কিন্তু দুৰ্যোধনত থাকি অত্যাচাৰী আছিলে, যাক মানুহ বা জীৱ জন্তু দেখিলেও মানে বেনক পলাই পতংগ দিয়ে। ইমান তেওঁ উদান্তৰ এটা ডকাইতৰ আছিল আৰু তেওঁৰ এই ডকাইতটো আছিলে বা তেওঁ দুৰাচাৰ আছিলে, মূৰ্তি আছিলে যদিও তেওঁ ডাঙৰ অপৰাধ কৰিছিলে। যেতিয়া তেওঁ নিজৰ পিতৃৰ যেতিয়া ৰাজ সিংহাসনত উঠি আছিল, নিজে ৰজা হৈ ৰাজ্য শাসন কৰিবলৈ পিতৃক সুধিছিল যে পিতা তুমি মোৰ এই ৰাজ সিংহাসন মোক দিয়া, কাৰণ যিহেতুকে তোমাৰ বয়স হৈ আহিছে। তেতিয়া নিজৰ পিতৃয়ে ক'লে, বেনৰ পিতৃয়ে ক'লে, হেৰৌ
তই এতিয়া ডেকা হৈ আহিছ, জ্ঞান ধ্যান বিবেক বিবেচনা তোৰ একো হোৱা নাই, গতিকে তই কেনেকৈ প্ৰজা চলাবি? গতিকে আৰু কিছুদিন থাকা, মই তোমাক সুৰেখাৰে মই তোমাক এই ৰাজসিংহা এৰি দিম। এই বুলি যেতিয়া কৈছিল, কিন্তু বেনে নামানি সেই ৰাজসিংহাৰ পৰা পিতৃক গতিয়াই বাহিৰ কৰি দিলে। গতিয়াই বাহিৰ কৰি দিয়াৰ পিছত বেনে ৰজা হ'ল। ৰজাৰ হৈ তেতিয়া কি হ'ল যে আনৰ অভিশাপৰ কথাটো বেলেগ, নিজৰ পিতৃ মাতৃ অভিশাপ পাই গ'ল বেনে। গতিকে সেই সভাঘৰ লোকসকল, এইখন পৃথিৱীত আমি কাৰ জৰিয়তে আহিছোঁ বা কাৰ জৰিয়তে আমি পৃথিৱীখন দেখা পাওঁ? এক উদ্দেশ্য হ'ল আমাৰ মাতৃ, দ্বিতীয় উদ্দেশ্য হ'ল পিতৃ। গতিকে পিতৃ মাতৃৰ দ্বাৰা এইখন সংসাৰ দেখাৰ পিছত যদি পিতৃৰে মাতৃৰে সহিব নোৱাৰা বা ঘৃণনীয় যদি পুত্ৰই কৰ্ম কৰে, তেতিয়াহ'লে সেই পুত্ৰৰ আয়ুটো কমি আহিব, সেই পুত্ৰ আয়ু কমি যায়। গতিকে তেনেস্থলত সেই বেদক মন্থন কৰি পৃথু ৰজা হ'ল। পৃথু ৰজা হ'ল কিয়? যে কাৰণ এজন এই ভাৰতবৰ্ষতে বোলে নহয়, তেওঁ যদি ৬১ যদি এজন ৰজা হ'ব লগা হ'লে তেওঁ ভাগৱত আৰু গীতাৰ জ্ঞান প্ৰয়োজন আছে। যাৰ গীতাৰ জ্ঞান নাই, যাৰ ভাগৱতৰ জ্ঞান নাই, তেতিয়াহ'লে তেওঁ সমাজ পৰিচালনা কৰিবলৈ নোৱাৰে। তেওঁ সমাজ পৰিচালনা কৰিবলগীয়া হ'লে তেতিয়াহ'লে কি লাগিব? যে কৃষ্ণৰ ভক্ত লাগিব। কৃষ্ণৰ ভক্ত কোন আছিল? যে ৪ তীৰ্থ কৰিও চেদিও সংশয় যত তোৰা ৪ মহাভাগৱত। যোনে ভাগৱতী হ'ব পাৰে, সিহে ভাগৱত আনক ক'ব পাৰে কৃষ্ণ। যিজনে ভাগৱতী হৈ আছে, সেইজনেহে আনক ভাগৱতৰ কথা কৈ ভক্তি মাৰ্গলৈ আনিব পাৰিব। আৰু যদি মই নিজেই যদি ভাগৱত হৈ থকা নাই, তেতিয়াহ'লে আপোনাৰ আনক ভাগৱতৰ মাজলৈ অনাটো কিন্তু বৰ কঠিন হৈ পৰিব। এইকাৰণে যে তেওঁ কি কৰিলে? পৃথিৱীৰে শৰণাপন্ন হ'ল কাৰ? ৪ সিদ্ধ। সেৱা কৰি গুৰুক কৰিবা মনৰ দুখ, গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ কৃষ্ণ। গুৰুহে দেখাই দিব। ৪ সিদ্ধ গুৰু কোন হ'ল? শিষ্য হ'ল মানে পৃথুৰ, গুৰু হ'ল ৪ সিদ্ধ। খনত খনন্দ, খনত খনত কুমাৰ, খনত যাৰ সত্যতাক ধ্যাই ৰৈ আছে, খনন্দৰ যাৰ মুক্তিত নিস্পৃহ, যিটো যাৰ মুক্তিৰ বাঞ্ছা কৰা নাই, কুমাৰ কুমাৰ যে ভকত হ'ব লগা হ'লে ২ গুণ হ'ব লাগিব। যেনে কুমাৰ তাৰমানে বাল্য, বাল্যভাৱ হ'ব লাগিব। তেতিয়া তাৰমানে ২ গুণ সকলো বৃক্ষত থাকি যেনেকৈ ভকতৰ পদধূলিৰ তলত মিলিত হৈ থাকে, ভকতৰ তেনেধৰণে থাকিব লাগিব, সহন গ্ৰহণ ভকতৰ থাকিব লাগিব। গতিকে এই তত্ত্বটো আনি এই ভাগৱতৰ তত্ত্ব ৪ সিদ্ধৰ পৃথক দিয়াৰ পিছত এতিয়া ক'লে সমপিলা ঈশ্বৰত হৈয়া খাব হিত, কৰ্মফল ছয় অনুকৰ্মে সমনি। এতিয়া আমি কি কৰিছোঁ? দৈনন্দিন জীৱনটো আমি নিজৰ ঘৰখন পৰিচালনা কৰিবলৈ বা নিজে খাই জীয়াই থাকিবলৈ আমি কৰ্ম প্ৰত্যেকেই কৰিব লাগিব। কিন্তু কৰ্মটো নকৰাৰ আগত আমি আগতীয়াকৈ কাক স্মৰণ কৰিব লাগিব? ভগৱন্তক স্মৰণ কৰিব লাগিব। ভগৱন্তক স্মৰণ কৰি যদি আপুনি কৰ্ম পাশলৈ যদি আপুনি যায়, আকস্মিক কৰ্মৰ মাজতো যদি কিবা এটা পাপ হৈ যায়, তেতিয়াহ'লে ভগৱন্তই হাত পাতি ধৰি ল'ব, হাত পাতি ধৰি ল'ব। আৰু যদি কৰ্মৰ মাজলৈ যদি যাওঁ, গৈ থকা স্বত্বত যদি কৃষ্ণই যদি আমাক মানে ভগৱন্তৰ নাম যদি আমাৰ হৃদয়ত বান্ধি লোৱা নাযায়, মুখেৰে কীৰ্তন কৰা নহয়, তেতিয়াহ'লে কিঞ্চিতমান দুখতো কৃষ্ণই মোৰ ভকত বুলি হাত পাতি নলয়। এতিয়া ক'লে যে অহংকাৰে এৰি ৰাজ্য পদভুঞ্জি লন্ত পাছে নিপতিৰ মহা পিয়া পটেশ্বৰী অৰ্চি নামে ৰূপে গুণে যেন বিদ্যা ধৰি। অৰ্চি নামে এগৰাকী তেওঁ বিবাহ কৰিছে। যিগৰাকী বিবাহ, অৰ্চি মানে কি? যাৰ পতিব্ৰতা তিৰোতাগৰাকী অৰ্চি শব্দ লৈ আনিছে কৃষ্ণ। যিয়ে পতিব্ৰতা, স্বামী আৰু কৃষ্ণ সমপৰ্যায়ৰ। স্বামীৰ যিমান গুণ, স্বামীক যিমান সেৱা শুশ্ৰূষা কৰিব লাগে বা সেৱা শুশ্ৰূষা কৰা প্ৰকৃতিৰ যি ধৰ্ম, এই ধৰ্মটো আমি প্ৰত্যেক প্ৰকৃতিৰে আমি চিন্তাধাৰা কৰিব লাগিব। কিয়নো মোৰ জীৱন সংগী, মোৰ জীৱন লগৰী, কাৰণ যিহেতুকে মই তেওঁৰ লগতেই মই এই জীৱনটো অতিবাহিত কৰিব লাগিব। যদি তেওঁৰ লগতেই যদি মই জীৱনটো অতিবাহিত কৰিব লাগে, তেতিয়াহ'লে মই তেওঁক
ভাল পোৱা কৰ্ম কৰাটোৱে হ'ল মোৰ প্ৰকৃতিৰ দায়িত্ব। গম পাইছে লোকসকল, যে পুৰুষজনে ভাল পোৱা কৰ্ম কৰাটোৱে হ'ল প্ৰকৃতিৰ দায়িত্ব। প্ৰকৃতি এইটো নিয়ম। আৰু যদি আমি আধ্যাত্মিক তত্ত্বলৈ যদি আমি চাওঁ, প্ৰত্যেক জীৱৰে আমি প্ৰকৃতি। যে আমি প্ৰত্যেক জীৱৰে যদি আমি প্ৰকৃতি, তেতিয়াহ'লে আমাৰ স্বামী কোন? পৰম পিতা প্ৰভু ভগৱন্তৰ স্বামী। গতিকে সেই স্বামীয়ে ভাল পোৱা কাম আমি কৰি যাব লাগিব দেই গুৰুসকল। স্বামীয়ে ভাল পোৱা কাম আমি কৰি যাব লাগিব, তেতিয়াহে কৃষ্ণই মোৰ বুলি ক'ব। আৰু যদি কৃষ্ণই যদি ভাল পোৱা কাম যদি আমি নকৰোঁ, তেতিয়াহ'লে কৃষ্ণই মোৰ বুলি কেতিয়াও নকৰে। যেতিয়া কৃষ্ণই মোৰ বুলি ক'ব, যমৰ অধিকাৰ নাই। যিজন ভকতক মোৰ বুলি কৃষ্ণই ক'ব, সেইজন ভকতৰ যমৰ অধিকাৰ নাই। আৰু যিজন ভকতক যদি মোৰ নহয় বুলি যদি কৃষ্ণই ক'ব, তেতিয়াহ'লে যান্ত্ৰণা ভুঞ্জিব লাগিব। কোনে ক'ব? গতিকে এইকাৰণে তেওঁৰ নাম সুন্দৰভাৱে দিলে বিদ্যাধৰী। জন্মিলন্ত পঞ্চপুত্ৰ তাহাৰ ঔৰসে। পঞ্চপুত্ৰ, এই পঞ্চপুত্ৰ মানে কি হৈছে? যে সিতি অপৰ তেজ বৌমত 5জন পুত্ৰ। গতিকে এই 5জন পুত্ৰৰ জন্মৰ পিছত এতিয়া কি কৰে? পৰাইলন্ত মুহূৰ্তপ নিপতি হৰিষে বিজি তাইছ ধূৰ্ম কেশ ইহজ্য দবৃত্ত কনিষ্ঠ নামৰ বিক আছে ৰাজচিহ্ন। তেওঁলোক কি হৈছে? গোটেই 5জনৰে ৰাজচিহ্ন। কিয় ৰাজচিহ্ন হ'ল? তাৰমানে তেওঁ পিতৃয়ে হ'ল তেওঁৰ ৰজাৰ। কাৰণ পৃথুৰ এজন ভগৱন্তৰ এক অংশ ৰজাৰ। যে পৃথুৰ এক ভগৱন্ত অংশ ৰজাৰ হেতুকে তেওঁৰ পুত্ৰসকলৰ জন্ম হোৱাৰ লগে লগে তেওঁলোক ৰাজচিহ্ন তেওঁলোক লৈ আহিছে। গতিকে আমাৰো সেইটোৱে গুৰুসকল। আমি জীৱবিলাক ক'ৰ পৰা আহিছোঁ? আমি প্ৰত্যেকে এবাৰ অনুসন্ধান কৰিছোঁ। আমি জীৱ ক'ৰ পৰা জীৱ আহিছোঁ? আমি জীৱ আহিছোঁ 5 ঠাইৰ পৰা। এতিয়া 5 ঠাইৰ পৰা জীৱ অহাৰ কাৰণে আমাৰ কৰ্মবিলাকো পঞ্চকৰ্ম হয়। কাৰণ জলাশয়ৰ পৰা জীৱ আহিলে জ্ঞানী হয়, অনন্তৰ পৰা জীৱ আহিলে যোগী হয়, ব্ৰহ্মৰ পৰা জীৱ আহিলে কৰ্ম হয়, মায়াৰ পৰা জীৱ আহিলে, প্ৰকৃতিৰ পৰা জীৱ আহিলে মায়া হয়, বিষ্ণুৰ পৰা জীৱ আহিলে ভকত হয়। কৃষ্ণ এই 5টা জেগাৰ পৰা আহিছে। এই 5টা জেগাৰ পৰা জীৱ অহাৰ কাৰণে আজি কি হ'ল? এওঁলোক আহিছে ক'ৰ? বিষ্ণু লোকৰ পৰা আহিছে। বিষ্ণু লোকৰ পৰা অহাৰ কাৰণে তেওঁলোক মানে ৰাজচিহ্ন। তুমি শেষলৈ আহিছোঁ বাৰু। এতিয়া ক'লে দুৰ্জনৰ দণ্ডে যম প্ৰচণ্ড অগণি ধৈৰ্যৰ অৱধাৰ বুধে। কৈছে মহাদধি জেনি, মানে কি হ'ল? দুৰ্জনসকলক দমন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰে এজন মহাবীৰ পঠাই দিয়ে। সেই মহাবীৰজনৰ দ্বাৰাই দুৰ্জনবিলাকক ধ্বংস কৰে। আৰু সাধুসকলক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰে দুজন পঠাই দিয়ে। কিয়? গুৰু স্বৰূপে পঠাই দিয়ে। যে গুৰু স্বৰূপে পঠাই দিয়াৰ হেতুকে আমি সেই গুৰুৰ ওচৰত বিশ্বাস কৰি মান্য সৎকাৰী আমি গুৰুৰ ওচৰত শৰণাপন্ন হৈ যদি ভাগৱতৰ বা বেদৰ আখ্যামতে বা আখ্যানৰ মতে যদি আমি কৰ্ম কৰি যাওঁ, তেতিয়াহ'লে আমাৰ 2টা কুল ৰক্ষা হয়, 3টা কুল ৰক্ষা হয়। এক ৰক্ষা হ'ব গুৰুকুল, দ্বিতীয় ৰক্ষা হ'ব ভকত কুল, তৃতীয় ৰক্ষা হ'ব গৃহস্থৰ কুল। কৃষ্ণ 3টা কুল। 3টা কুল ৰক্ষা কৰিব লাগিব এজন ভকতে। যদি তেওঁ ভকতে যদি 3টা কুল যদি ৰক্ষা কৰিব পাৰে, তেনে ভকতক যদি কোনো পাপীয়ে দৰ্শন হয়, কৈছে কোটি পাপ বিনাশ হয়। তেনে ভকতক যদি কোনোবাই যদি দৰ্শন কৰিব পাৰে, তেতিয়াহ'লে কোটি পাপ বিনাশ হৈ যাব বুলি সিদ্ধান্ত ভাগৱতে লৈ আহিছে। বিপ্ৰ বৈষ্ণৱৰ সদা কিংকৰ পৰাই আচৰণত পৰয়ুপ কাৰক সদাই নিৰ্মল যশস্যা তিনি লোকক ঢাকিল এহিমতে মহাৰাজা প্ৰজাক পালিল।
কৰিলন্ত্ৰ ৰাজ্য ৰাজা অনেক বৎসৰ নপাইলে ক দুখে গুণে তাংক বিষয়ৰ যেন সূৰ্য দেৱ সৰ্ব লোকত প্ৰকাশ তথাপি নাহিকে দুখ গুণৰ আভাস। সুন্দৰ কথা আমাক ভাগৱতে প্ৰকাশ কৰিছে, যিবোৰ কথা আমি নাজানো আৰু যিবোৰ কথা আমি জীৱনত শুনাও নাই, সেইবোৰ কথা আমাক ভাগৱতে শুনিবলৈ সুন্দৰভাৱে প্ৰকাশ কৰিছে। যে বিপ্ৰ যে জন্ম গায়তে শুদ্ধ সংস্কাৰে দিব্য বেদ জানন্তি বিপ্ৰ ব্ৰহ্ম জানন্তি বৈষ্ণৱ। এতিয়া বৈষ্ণৱৰ ৰূপ কি? এজন যদি বৈষ্ণৱ হয়, এজন যদি গাঁৱত বৈষ্ণৱ থাকে, তিনি তৈলোক পবিত্ৰ হৈ বুলি কৈছে। সেই গাঁওখনতো যদি পোক পিলো আছিল পবিত্ৰ হৈ যায়। ইমান মাহাত্য গুণ আছে বৈষ্ণৱ। এতিয়া বৈষ্ণৱৰ এইটোৱেই ৰূপ যে সাৰণ সুৰণ উঠন বহন ঘূৰণ বচন কৃষ্ণৰ বাদে আনক কেতিয়াও স্মৰণ নকৰে। বাহিৰতো কৃষ্ণ, হৃদয়তো কৃষ্ণ। গোটেই জগতক বিষ্ণুময় দেখিব পৰা যি গুণ বৈষ্ণৱৰ আছে, সেই গুণৰ দ্বাৰাহে তেওঁ বৈষ্ণৱৰ নাম উপাধি পাইছে। আৰু যদি বৈষ্ণৱ হৈ যদি তেওঁ ইয়াত কোলা বগা যদি দুটা মানে ছবি দেখে, কোলা বগা যদি দুটা ছবি দেখি থাকে, তেতিয়াহ'লে তেওঁ কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰে। দেই বৈষ্ণৱ তেওঁ হ'ব নোৱাৰে। এটা কাৰণ কিয় জানিছেনে? আমি চৰ্ম চকুৰ কাৰণে শিল আৰু সোণ বুলি কৈ আছোঁ। শিল আৰু সোণৰ পাৰ্থক্য, বহুত পাৰ্থক্য, বহুত দাম সোণৰ, কিন্তু শিলৰ দাম নাই। কিন্তু যিজন মহান কৃষ্ণ ভক্ত বৈষ্ণৱ, কিন্তু তেওঁ শিলকো সোণে দেখি আছে, সোণকো সোণে দেখি আছে। কৃষ্ণ তত্ত্বটো গম পাইছেনে? সোণ আৰু শিল তেওঁ পাৰ্থক্য কৰা নাই। সোণো শিলো সোণে, সোণো সোণে। ভকত ভকতেই, ওখ ভকত, নৰ্ম ভকত, দম্ভ ভকত, চঞ্চল ভকত, সেইটো নাই। তেওঁ ভকত ভকতেই। বৈষ্ণৱে সদায় তেওঁ শিল আৰু সোণক একেদৰে দেখে। গতিকে সেইজনহে বৈষ্ণৱ। আচন্ত পৰ উপকাৰ সদায় নিৰ্মল যশস্যা তিনি লোকৰ ঢাকিল। সদায় কি যশস্যা কৰে? তেওঁ নিজৰ যশস্যা নহয়, সমাজৰ যশস্যা বাণী তেওঁ প্ৰকাশ কৰি থাকে। সমাজৰ উন্নত কথা চিন্তা কৰে, ভকতি কথা চিন্তা কৰে। কাৰণ কোনোবা এঘৰত যদি কোনোবাই যদি তেওঁ ভক্তিবিহীন হৈ আছে, সেই গৃহত গৈ তেওঁ তাত এগিলাচ পানীয়ে হওক বা ভিক্ষা মাগাৰ চলাৰে আয়ো দিয়াচোন এগিলাচ পানী দিয়া, যদি পানীগিলাচ জমতে লওক, পানীগিলাচ লওক বুলি যদি কয়, তেতিয়াই তেওঁ চেলিটো পাই গ'ল। বোলে ৰ'বা মা, তুমি লওক বুলি নিদিবা, তুমি এটা সেৱা ধৰাচোন। এতিয়া সেৱা ধৰি পেলাই তুমি পানীখিনি দিলে তোমাৰো কৃতাৰ্থ হ'ল, ময়ো খাই ভাল লাগিব। আৰু তুমি আজিৰ পৰা মোক বাৰু দিলা আৰু, কিন্তু আজিৰ পৰা কোনোদিনে কিন্তু তোমাৰ নিজৰ পিতৃ হওক, মাতৃ হওক, ডাঙৰ অতিথি হওক না ভকত বৈষ্ণৱ হওক, তুমি কিবা এটা যদি ফলৰ আহাৰ খাবলৈ যদি অতিথিক দিছা, আগে তুমি কৃষ্ণ বুলি সেৱা কৰিহে সেই ফলৰ খাবলৈ দিবা। গম পাইছেনে ভকত আই মাতৃসকল? এইটো হ'ল মানে ভক্তি তত্ত্ব। এই ভক্তি তত্ত্বৰ আচৰণটো যেতিয়া তেওঁ দেখুৱাই দি গৈ থাকিব, তেওঁৰ দ্বাৰাই কৈছে তিনি তৈলোক পবিত্ৰ হ'ব, স্বৰ্গ মৰ্ত্য পাতাল পবিত্ৰ হৈ যাব বুলি কৈছে। তেতিয়া কৈছে যে এহি মতে মহাৰাজা ৰাজাক পাতিল, কৰিলন্ত ৰাজ্য ৰাজা অনেক বৎসৰ। কাৰণ ৰজা হ'বলৈ উপযুক্ত জ্ঞান লাগিব, আমি আগতে কৈ থৈছোঁ। কাৰণ ৰজাৰ যদি হ'বলৈ যাওঁতে যদি জ্ঞান নহয়, তেতিয়াহ'লে প্ৰজাক কেতিয়াও তেওঁ পৰিচালনা কৰিব নোৱাৰিব। আৰু এখন গৃহৰ এজন ৰজাৰ, অথচ প্ৰত্যেক গৃহতে প্ৰত্যেক আমি পুৰুষসকল এজন এজন ৰজা। দেই আমি ৰজা, কিন্তু ৰজা হয় ল'ৰা ৰজাক কিন্তু ৰাজ্য দিব লাগিব। এতিয়া কৃষ্ণ ল'ৰা ৰজাক ৰাজ্য দিব লাগিব। তাৰমানে পিতৃয়ে ৰাজ্য বা ঘৰখনৰ দায়িত্ব ল'ৰাটোক দিব। এতিয়া
কিন্তু ল'ৰাটোক নিদিয়া আগতে পিতৃয়ে সেই ল'ৰাটোক আধ্যাত্মিক তত্ত্বৰ সৈতে তেওঁক বুজাব লাগিব। আধ্যাত্মিক তত্ত্বৰ দ্বাৰা যদি তেওঁ বুজাই দিলে, যদি তেওঁ ঘৰ দায়িত্বটো দিয়ে, তেতিয়াহ'লে সামাজিক আধ্যাত্মিক তত্ত্ব দুয়োটাক তেওঁ সুন্দৰভাৱে পৰিচালনা কৰিব। যদি পিতৃয়ে যদি সেই ঘৰখনৰ পৰিচালনা কৰিবলৈ যি জ্ঞান দিয়া নাযায়, সঁচকৈ যদি তেওঁক দায়িত্বটো দিয়া হয়, তেতিয়াহ'লে সেই দায়িত্বত খেলি মেলি লাগি যাব। তেতিয়া খেলি মেলি লগাৰ লগে লগে ঘৰখনৰ এটা কলৌৰ সৃষ্টি আহিব পাৰে। গতিকে এইকাৰণেই আধ্যাত্মিক বা ভাগৱতৰ জ্ঞান লাগে, তেতিয়াহে তেওঁ ঘৰখন পৰিচালনা কৰিব পাৰিব। এতিয়া আইসকললৈ আহিব, কাৰণ আইসকলে হ'ল গৃহলক্ষ্মী। যে আইসকলে গৃহলক্ষ্মী, যদি আইসকলে যদি গৃহলক্ষ্মী হৈ পেলাই যদি অলক্ষী কৰ্ম কৰা হয়, তেতিয়াহ'লে কি হ'ল, লাহে লাহে ঘৰখন ধ্বংস পাতলৈ গুচি যাব। আই উন্নতি পথলৈ আগুৱাই আহিব থাক কৰি, কিন্তু লাহে 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 ঘৰখন ধ্বংসলৈ যাবগৈ। গতিকে আইগৰাকীও আধ্যাত্মিক ভাগৱতৰ জ্ঞান দৰকাৰ আছে। আধ্যাত্মিক ভাগৱতৰ জ্ঞানো যদি আইগৰাকী যদি আছে, তেতিয়াহ'লে সেই আইগৰাকীয়ে যদি ঘৰখনৰ যদি কিবা বিপদগামী আহে, তেতিয়াহ'লে ভগৱন্তৰ কিবা দৃষ্টিত সেই বিপদবিলাক বিনাশ কৰিব পাৰে কেৱল আই গোসাঁনীগৰাকীয়ে, কাৰণ তেওঁ গৃহলক্ষ্মী। এইবিলাক আমি মন কৰিব লাগিব। ভাগৱতে এইবিলাককে বুজাইছে, শেষলৈ আহিছোঁ বাৰু। তেতিয়া কৈছে, যেন সূৰ্য দেৱ সকলোতে প্ৰকাশ হয়, তথাপি নাহিকে দুখ গুণৰ আলয়। কাৰণ সূৰ্যৰে বিলতো পৰিছে, সাগৰতো পৰিছে, পাহাৰ পৰ্বতেও পৰিছে, আৰু তাত থাকি ডাঙৰ কথা এটা বোলে কি, বিস্তাতো পৰিছে কৃষ্ণ। সূৰ্য পোহৰটোৰ বিস্তাটোতো পৰিছে, কিন্তু বিস্তাত সূৰ্য পোহৰটো পৰিবলৈ যে সূৰ্য কিবা পাপ হ'ব নেকি বাৰু? কৃষ্ণ সূৰ্য কিবা সেই অপৰাধ আহিব নেকি বাৰু? নাহে। তদ্টো আমি গৃহধৰ্ম পালন কৰিবলগীয়া হ'লে প্ৰত্যেককে সমদৃষ্টিভাৱে চাব লাগিব। বেয়াটোক ভাল কৰিব লাগিব, ভালটোক আৰু উচ্চ স্থানলৈ যোৱাৰ গতি দিব লাগিব। এনে ভাৱেৰে সৈতে যদি আমি এই ঘৰখন পৰিচালনা কৰি যাওঁ, সমাজখন পৰিচালনা কৰি যাওঁ, ৰাজ্যখন যদি পৰিচালনা কৰি যাওঁ, তেতিয়াহ'লে সেইজন ৰজাৰ মৃত্যু হ'লেও তেওঁৰ নাম বাৰে বাৰে উৎখাটন হৈ থাকিব। কৃষ্ণ নিপতিৰো সেহিমতে কৃষ্ণৰ প্ৰসাদে, নপাইলে কিছু ৰাজ্য বিষয় প্ৰমাদে। পাছে কতো কালৰ অনন্তে পিঠু বিমৰিষি মনে গুণি চিন্তিলা যিকাৰণে সংসাৰত শৰীৰ ধৰিলো, ঈশ্বৰৰ আজ্ঞা মানে সবাকো পালিলো। ভৈলো বয়সত বৃদ্ধ জৰা সবু ভৈল মোৰ বয়সে প্ৰবীণ। সুন্দৰ কথা আমাক ক'বলৈ বিচাৰিছে, চাওকচোন বাৰু গুৰুসকল। কৈছে এতিয়া আপোনাৰ যে নিপতিৰো এহিমতে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণৰ প্ৰসাদ মানে কি? কৃষ্ণৰ যি বাক্য, মধুৰ বাক্য, কৃষ্ণৰ যি গুণ, মধুৰ গুণ, কৃষ্ণৰ যি চৰিত্ৰ, এইটো হ'ল লীলা চৰিত্ৰ, সুন্দৰ, যাক দেখিলে, যাক শুনিলে, যাক চালে আৰু এৰিবলৈ ইচ্ছা লাগে। ইমান সুন্দৰ মধুৰ বাক্যৰ ভগৱান, সেই মধুৰ বাক্যটোৰে হৈ আছে প্ৰসাদ। এইটো কি হ'ল? কৰ্ণপথৰ প্ৰসাদ। যি প্ৰসাদ কৰ্ণপথে গ্ৰহণ কৰিলে, এই প্ৰসাদ কিন্তু কেতিয়াও ওলাই নেযায়। প্ৰসাদ দুটা আছে। এটা দৈনন্দিন জীৱনটো খাই জীয়াই থকা এটা প্ৰসাদ, আজি খালে কালি ওলাই গুচি গ'ল, পৰহিলৈ ওলাই গুচি গ'ল।
কিন্তু কৃষ্ণৰ যি মধুৰ সুমধুৰ যি বাক্যৰ যি প্ৰসাদ কৰ্ণপথেৰে প্ৰৱেশ কৰি হিয়াত থাকিব ই কিন্তু কেতিয়াও ওলাই নাযায়। ই সদায় গুণগুণাই যেনেকৈ ফুলত যেনেকৈ ভুমুৰাই পৰি গুণগুণাই থাকে তদ্ৰূপ আত্মাৰূপী প্ৰভু ভগৱন্ত আত্মাতে থাকি জীৱক খুচিয়াই থাকিব যে তুমি মোৰ নাম সদায় লৈ থাকা। এতিয়া ইমান সুন্দৰ কথাখিনি আনে তেতিয়া ক'লে যে নপাইলে আকৌ কিছু ৰাজ্য বিষয় প্ৰমাদে পাছে কতো কালৰ অন্তৰে পিঠুৰাই কৈছে বিমৰিষি মনে গুণি চিন্তিলাও পায়। কিন্তু তেওঁ ৰাজ্য বহুদিন চলালে কিন্তু প্ৰমাদ কেতিয়াও নহ'ল। তেওঁ দিনত অনাচাৰ অত্যাচাৰ ভ্ৰষ্টাচাৰ নহ'ল কিন্তু সকলোৱে তেওঁ ৰাজ্য পালন কৰিলে। কিয়? তেওঁ সকলোকেই পুত্ৰৰ দৰে পালন কৰিছিল, মাতৃৰ দৰে পালন কৰিছিল, পিতৃৰ দৰে পালন কৰিছিল, বন্ধুৰ দৰে তেওঁ ব্যৱহাৰ কৰিছিল। গতিকে তেওঁ কোনে বেয়া পাব আৰু? সকলোকে যাক যেনেকৈ যি ব্যৱহাৰ কৰিব লাগে তেনেকৈ যদি তেওঁ ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইজন মানুহক বা সেইজন ভকতক বা সেইজন বৈষ্ণৱক কোনে বেয়া পাব? দেখিলে কৃষ্ণ বুলি ক'ব। আৰু যদি ব্যৱহাৰটো যদি বেয়া হয়, চৰিত্ৰ যদি বেয়া হয়, স্বভাৱবোৰ যদি নিকৃষ্ট হয় তেতিয়াহ'লে তেওঁক দেখিলে এই দুৰ্যোধনক যেনেকৈ দেখিলে মানে মানুহবিলাক ৰাজ্যৰ পৰা বাটৰ পৰা ভিতৰলৈ সোমাই কৰিছিল ঠিক তেনেধৰণে আপোনাৰ হৈ যাব। গতিকে তেওঁৰ দিনত প্ৰমাদ নাছিলে। এতিয়া আমি শেষলৈ আহিছোঁ। এতিয়া ক'লে গুৰুসকল যে ঈশ্বৰৰ আজ্ঞা মানে সবাকো পাৰিলে যিসকল ঈশ্বৰৰ যি আজ্ঞা, কি আজ্ঞা? আমাকো প্ৰত্যেককে এই ভাগৱতে আজ্ঞা দিছে। কি? বেদে আজ্ঞা দিছে, ভাগৱতে আজ্ঞা দিছে। ভাগৱতে কি আজ্ঞা দিলে? যে দুটা আজ্ঞা আছে, এটা হ'ল নিষ্কাম আৰু এটা হ'ল সকাম, এটা হ'ল প্ৰবৃত্তি আৰু এটা হ'ল নিবৃত্তি। আমি যিমানবোৰ আমি জন্মৰ পৰা বৰ্তমান কাললৈকে আমি কিহত আছিলোঁ? আমি প্ৰবৃত্তিত ৰৈ আছিলোঁ। মোৰ ধন, মোৰ সম্পত্তি, মোৰ ঘৰ, মোৰ বাৰী, এই বুলি আমি ৰৈ আছিলোঁ। কি কৈছিলোঁ? মূৰ বুলি আচৰে আগুৰি পুত্ৰ ভাত পুত্ৰ কন্যা ধন মৃত্যুৰ সময়ত তোৰ নাযায় কোনোজন। চাওকচোন বাৰু, মোৰ বুলি আঁকোৱালি আছোঁ হয়, কিন্তু মোৰ মৃত্যুৰ সময়ত কিন্তু কোনোজন নেযায়। শত্ৰু সময়ত ভাত পুত্ৰ তাতে ভৰিলোঁ বন্দী, যমদূতে আহি ৰছী লগাই নিলে কটানি। সেইজনক যমদূতেও অধিকাৰ পায়। এইকাৰণে আমি সংযমী হ'ব লাগে, বাক্য সংযমী হ'ব লাগে, খাদ্যৰ সংযমী হ'ব লাগে, ভ্ৰমণ সংযমী হ'ব লাগে। যাৰ সংযমী থকাৰ কাৰণে আজি তেওঁ ঈশ্বৰক লাভ কৰিব পাৰিলে। কি? যে মায়া মোহে পৰি খাদ্য বিচা নাই, মানৱে দানৱ হৈ জীৱক জীৱ মাৰি খায়। কৃষ্ণ এই পৃথুৰ এই ভাৱটো নাছিল। তেওঁ জীৱক দয়াহে কৰিছিল, কিন্তু জীৱক কিন্তু তেওঁ হত্যা কৰা নাছিল। কিন্তু আমিতো নহ'লোঁ, আমিতো লোকটোতো সামৰিব পৰা নাই, মনটোকতো সামৰিব পৰা নাই। গতিকে মনটোক সামৰিব একমাত্ৰ হৈছে সাধুসংগ অনুসৰণ কৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড। এই পাখণ্ডটো দূৰ কৰিবৰ কাৰণে সদায় আমি সাধুসংগ ল'ব লাগে। ভৈলো বয়সত বৃদ্ধ কৈছে জৰাৰ অধীন, কৈছে পুত্ৰ হ'ব ভৈল মূৰ বয়সে প্ৰবীণ। এতিয়া ক্ৰমানে আমাৰ বয়স হৈ আহিল। হে কৃষ্ণ প্ৰভু স্বামী দন্ত হ'ব জীৰ্ণ ভৈল, কেশচয় পকি গৈল, সুতুৰা সুতুৰি ভৈল চাল। এই যে দেহৰ অংগবিলাক যে আমাক ক্ৰমানে এটা দুৰ্বল হৈ গৈছে, দেহৰ অংগবিলাকে যে আমাক মানে সমতাশীল হিচাপে আমাক যিকোনো কাৰ্যত সহায় কৰিব নোৱাৰে, আমি এবাৰো অনুভৱ কৰা নাইনে? আমি এবাৰো নিজৰ দেহটোলৈ চোৱা নাইনে? মোৰ দেহটো কোনখন ৰাজ্যলৈ গতি কৰিছে? ৰাজ্যটো কেইবাখনো যদিও তাত মুঠতে ৰাজ্য দুখন, বোলে এখন কি? বোলে এখন নৰক আৰু এখন বোলে এখন বৈকুণ্ঠ। যে মোৰ দেহৰ ৰাজ্যখন কলৈ যাব ওলাইছে? বৈকুণ্ঠলৈ নে আপোনাৰ পাপৰ নৰকলৈ? এবাৰ সোধক, নিজক সোধক। তালু ওলাই গ'ল, দাঁত সৰিলে, চশমা লাগি গ'ল, আৰু কিবা হ'ব লাগেনে ইয়াত? আৰু কিবা পাব লাগেনে মই? গতিকে এইবোৰ প্ৰভু ভগৱন্তৰে কালৰ অধীনৰ দ্বাৰা লৈ আহি এতিয়া কি কৰিছে? পুত্ৰসকল যেনেকৈ ডেকা জোৱান হৈ আহিছে, মই আৰু সেই প্ৰবীণ অৰ্থত মই আৰু জোৱান হৈ অহা বয়স নাই, কেৱল মই
ধ্বংসমুখলৈ যোৱা এতিয়া বয়স, এই ধ্বংসমুখলৈ যোৱা বয়সটোকনো মই কেনেকৈ ইচ্ছামুখী কৰিব পাৰোঁ, তাৰেহে ভাগৱতক আমি সদায় শ্ৰদ্ধা কৰিব লাগে। কৃষ্ণ ইটো ৰাজ্য ভাৰ পুত্ৰ হবতে পিবু সংসাৰ কছাৰী পৰ লোকক ভিলো এহি বিমৰিষি ৰাজ মন কদৰাইল বিজিতাস্বাদী পুত্ৰ গণক নাইল পাছে অভিষেক জ্যেষ্ঠ পুত্ৰক কৰিল বিজিতাস্বৰতনয়ক ৰাজ্য বিলা তাতয় অনন্তৰে ৰাজা পিঠু মহাশয় চাৰিলন্ত ৰাজ্য ভাৰ যতে কবি সুন্দৰ বাণী। এইটো ৰাজ্য ভাৰপুত্ৰ সবতে অৰ্পিব, সংসাৰক চাৰি পৰ লোকক সাধিব। ইমান দিন মই ৰাজ্য ভাড়া কৰিলোঁ, এতিয়া মোৰ ৰাজ্য ভাড়া দায়িত্ব লোৱা মোৰ বৰেশে নকয়, বলবিদ্যাই নকয়। উঠি অহা নৰজন মোৰ পুত্ৰসকল আছে, সেইসকল পুত্ৰক মই ৰাজ্যৰ সমৰ্পিত কৰি মই ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱাটোৱে মোৰ কৰ্তব্য। মনত আধ্যাত্মিক তত্ত্বৰ জাগৰণ হৈছে পিঠুৰতা, আধ্যাত্মিক তত্ত্ব জাগৰণ। গতিকে আমাৰ প্ৰত্যেকৰে জাগৰণ হ'ব লাগিব। যেতিয়া জাগৰণ আহিব, তেতিয়া সমস্ত লাহে 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 যেনেকৈ শৰীৰ অংগ পতংগবিলাক দুৰ্বল হৈ গৈছে আৰু ঘৰখনো আমি ক্ৰমান্বয়ে ক্ৰমান্বয়ে মায়াৰ সংখ্যাবিলাক ত্যাগ কৰি আহি থাকিব লাগিব। তেতিয়া ক'লে এহি বিমৰিষি ৰাজা মনক দৰাইল, বিজিতাস্য আদি পুত্ৰ গণক আনাইল, পাছে অভিষেক জ্যেষ্ঠ পুত্ৰক কৰিলা, বিজিতাস্য তনয়ক ৰাজ্য সমৰিলা। পাঁচজন পুত্ৰৰ ভিতৰত বিজিতাস্য, যাৰ দিগ্বিজয় সমতাশীল সাহসীশীল হৈ আছে, তেওঁক ৰাজ্য দিছে। ভৰসা আমাৰো প্ৰত্যেক গৃহতে ভৰসা। কাৰোবাৰ যদি দুটা ল'ৰা আছে, কাৰোবাৰ যদি তিনিটা ল'ৰা আছে, ভৰসা। কাৰণ বাপক মায়েকে চাই আছে যে কোনটো ল'ৰাক কেনেধৰণে ঘৰখনৰ উন্নতি হকে তেওঁ কৰ্ম কৰি গৈ আছে, পিতৃ মাতৃয়ে কিন্তু লক্ষ্য কৰিছে। গতিকে যিজনে ঘৰখনৰ প্ৰতি শ্ৰদ্ধা আছে সেইজনকেই সেই ৰাজ্যখন দি দিব। বোপা, তোমাক দায়িত্ব দিলোঁ, তুমি আজিৰ পৰা এই মোৰ ঘৰখন, তুমি ঘৰখন চলাই যোৱা, সকলোৰ লগতে মিলিজুলি। আৰু মোৰ বয়স হ'ল, এতিয়া মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰি শৰণাপন্ন হৈ ঈশ্বৰৰ লগত লীন যাম। কথোপকথনৰ মাজেৰেই আমি উঠি অহা ল'ৰাসকলক দায়িত্ব দিব লাগে।
উঠি অহা ছোৱালীবিলাকক দায়িত্ব দিব লাগে, বোৱাৰীবিলাকক দায়িত্ব দিব লাগে। আৰু তেতিয়া এই দায়িত্বৰ সুকলমে তেওঁলোক পালন কৰিব লাগে। আৰু পালন নকৰিলে কিন্তু ডাঙৰ কষ্ট নহয়, বয়ং নিজৰ কষ্ট হ'ব। কাৰণ ৰাজ্যৰ ভাৰ পোৱাৰ পিছতে যেতিয়া সেই ৰাজ্যখন যেতিয়া ভালকৈ পৰিচালনা কৰিব পৰা নাযায়, তেতিয়াহ'লে মৰিগাঁও টাউনত থকা মানুহখিনিও কষ্ট নাপায়, কিন্তু নিজেই কষ্ট কৰা হয়। গতিকে আজি সেই ৰাজ্য এৰি দি কি কৰিছে? আমি বুঢ়া হৈছোঁ, আমি ঘৰতে আছোঁ। দেহিঐ কত মহা গুণী জ্ঞানী সকলে আজি সেই তীৰ্থৰে গৈ তীৰ্থতে ভ্ৰমণ কৰি তেওঁলোকে তাতেই কৃষ্ণ নাম লৈ দেহ ত্যাগ কৰি বৈকুণ্ঠ স্থানলৈ গুচি গৈছে। বাৰু যা হওক, আশ্ৰম 4খন, এই 4খন আশ্ৰমৰ ভিতৰত যেনিবা আমি সেইবিলাকলৈ নগৈ, কিন্তু গৃহাশ্ৰমে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈ দিছে নহয় সকলোৱে। গৃহাশ্ৰম যদি শ্ৰেষ্ঠ ধৰ্ম হয়, তেতিয়া গৃহতে থাকি কৰ্ম কৰি যোৱা। কি কৰ্ম? ঈশ্বৰৰ কৰ্ম কৰা। ঈশ্বৰৰ কৰ্ম কৰাৰ লগে লগে যিজন ল'ৰাক ৰাজ্যৰ দায়িত্ব দিয়া গ'ল, সেই ল'ৰাজনেও দেখি আছে, ঘৰখনৰ মানুহেও দেখি আছে। পিছত গৈ মই বৈকুণ্ঠ প্ৰায় নহয়, মোৰ দায়িত্বটো ল'ৰা ছোৱালী ল'ব, কৃষ্ণ। আৰু যদি সেই দায়িত্বখন যদি মই গৃহত থাকি যদি পালন নকৰোঁ, তেতিয়াহ'লে ল'ৰা ছোৱালী বেয়া গালি পাই থাকিলে কি হ'ব? মই নিজেই বেয়া। বুঢ়া কালতো যদি মই ঈশ্বৰৰ সেৱা নকৰিলোঁ, বুঢ়া কালতো যদি ঈশ্বৰক বিশ্বাস নকৰিলোঁ, বুঢ়া কালতো যদি ভগৱন্তৰ কি বস্তু তাক যদি উদ্ঘাটন নকৰিলোঁ, তেতিয়াহ'লে মই বেয়া নে ল'ৰা ছোৱালী বেয়া নে ঘৰখনৰ মানুহ বেয়া? মই বেয়া, কাৰণ মই তেওঁলোকক শিক্ষা দিব নোৱাৰিম। শিক্ষা দিব নোৱাৰাৰ কাৰণে আজি কি হ'ল? মই নিজৰো অধপতন আৰু তেওঁ ল'ৰা ছোৱালীকো অধপতন দিলোঁ। সেইকাৰণে কৈছে, মাৰিবে চাবুক বাৰী দুখে যাইব জীৱ উৰি, খাইবে মাংস কুকুৰে কামুৰি, আচাৰণতে জীৱ যায় ৰাখ ভুলন তাৰো নাই, 84 নৰকে ভুল যায় মাৰো। ইয়াত থাকিলেও সেই ঘেৰুৱে আকৌ মৃত্যুৰ পিছত জীৱটোও আকৌ সেই ঘেৰুৱে, কাৰণ ল'ৰা ছোৱালী হৈ যাব সেই পৰিৱৰ্তন। কাৰণ আমাৰ মানুহৰ জীৱনত 5টা উপাধি আছে, এবাৰ ফেঁচা, এবাৰ গাধৰ, এবাৰ বানৰ, এবাৰ কুকুৰ, এবাৰ কাউৰী। কৃষ্ণ, 5টা উপাধি আমাৰ মানুহৰ মাজত আছে। যদি অন্তিম, যদি একোৱে কৰিব নোৱাৰিম, হাতেৰে হাত তুলিও যদি প্ৰসাদ খাব নোৱাৰিম, ফেঁচা অকণ জুলুককৈ চাই থাকিব লাগিব দেই গুৰুসকল। ফেঁচা অকণ চাই থাকিব লাগিব, দিব খাম, এইটো হ'ব লাগিব। আৰু এটা সময়ত কাউৰী হ'ব লাগিব, কাৰণ ল'ৰা ছোৱালী ইপিনে পঠিয়াই দিবি, ল'ৰাক নেযাং আমি, সিফালে পঠিয়াই দিবি, নৰং আমি। এই মাহ যেতিয়া কৈ দিবা কা কৈ থাকিব লাগিব। এতিয়া আপোনাৰ কি জানেনে, মুঠতে ইটোক গালি পাৰিব লাগিব, সিটোক গালি পাৰিব লাগিব, আপোনাৰ মানে শান্তি নাই। এই যে কাকো সাধন, কাকো যদি জ্ঞানীৰ পথ দিব নোৱাৰিলোঁ, গাধ হৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ হয়, কিন্তু জ্ঞান দিব নোৱাৰিলোঁ। তাৰপিছত এবাৰ হ'ব লাগিব বান্দৰ বোলে কেনে বোলে জুলুক জ্বালাকৈ চাই থাকিব লাগিব। আপোনাৰ এই পিঠিখন খুজাই দি বুলি ক'লেও খুজাই দিয়া মানুহ এজন আলব আপোনাৰ। আকৌ নিজে লগ পোৱাখিনি খুজাই থাকোঁতে যেতিয়া ফাফৰে খাব, যেতিয়া বগা দাখ ওলাব, আকৌ থুপ কৰি পেলাই আকৌ মুচি দিব আপোনাৰ নিজে। এইবোৰ আমাৰ আহি আছে জীৱনলৈ। গতিকে এইবোৰ জীৱনলৈ নহাৰ আগতেই আমি ঈশ্বৰৰ নাম লৈ আমি প্ৰাপ্তি হোৱাটোৱে পৰম সৌভাগ্য বুলি আজি পৃথিৱীৰে এই ব্যৱস্থালৈ আগবাঢ়ি গৈ আছে। কৃষ্ণ ভাৰ জাখমে চলি গলা ৰাজা প্ৰৱেশিলা ঘোৰ তপু বনৰ ভিতৰে, কৰিলন খাবহিতে মন নিয়ম, প্ৰাণপস্থাশ্ৰমে ৰাজা ভূয়া সুসংযম, এ পৰম আশ্চৰ্য উগ্ৰ তপ আচৰিলা, যজ্ঞৰ
প্ৰভাৱে পূৰ্ব জিমতে কৰিলা ঐৰাম সেই মতে নিয়মীয় ৰাজা খাবহিতে কৃষ্ণৰ চৰণ পদ্ম ধৰি দিহচিতে। এনেকুৱা এটা মহৎ জ্ঞান ৰজাৰ তেওঁ জ্ঞানত উৎপত্তি হৈছে যে তেওঁ ভাবিলে যে মই অকলশৰে হৈ যদিও এটা কালত আছিলোঁ, কিন্তু মই জীৱন সংগিনী মই নিজৰ পত্নীক কৰি লৈছিলোঁ। জীৱন সংগিনী মই নিজৰ পত্নী যিহেতুকে হৈ আছে, গতিকে মই নিজে মুক্তি বিচাৰিলে নহ'ব, মোৰ পত্নীগৰাকীকো মই মুক্তি দিয়াৰ মোৰ নিজৰ এটা ব্যৱস্থা কৰিব লাগে। এইবুলি কি কৰিলে যে লগে লগেই সেই পৃথু ৰজাই নিজৰ পত্নীগৰাকীক লৈ গৈ তেওঁ গৈ 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 এনেকুৱা এখন অতব্য হাবিৰ মাজত তেওঁ পাইছে। সেই হাবিখনৰ নাম তপোবন, য'ত ঈশ্বৰক নিৰাময়ভাৱে সাধনা কৰিব পাৰে, তাত কোনো কলৰ কৌশল নাথাকে। স্বামী স্ত্ৰী দুই এক হৈ প্ৰভু ভগৱন্তক উপাসনা কৰিবলৈ যত্ন কৰিছে। আমাৰ সেইটো ব্যৱস্থা। সেই তপোবনত আমি এতিয়া যাবলৈ আমাৰ শক্তি সাধ্য নাই, শৰীৰেও নকয়, বলো নাই, কিন্তু আমি এখন গৃহধৰ্মৰ মাজত আমি এখন তপোবন বনাই ল'ব লাগে। সেই তপোবনতে আমি সদায় ঈশ্বৰক উপাসনা কৰিব লাগিব। সেই তপোবনটোৰে হৈছে প্ৰত্যেক গৃহতে এটা মণিকূটৰ প্ৰয়োজন আছে। গৃহৰ এটা মণিকূট, এই গৃহৰ মণিকূটতে আমি পুৰুষ প্ৰকৃতি দুয়ো এক হৈ ঈশ্বৰক আৰাধনা কৰিব লাগিব, ঈশ্বৰক উপাসনা কৰিব লাগিব যে হে প্ৰভু, তুমি নিৰাকাৰ নিৰাময় নিৰঞ্জন দয়াৰ ঠাকুৰ, তোমাৰ চৰণত আমাৰ দিবলৈকে একোৱেই নাই। কাৰণ যিমানবোৰ আমি দিবলগীয়া বস্তু আছিল সমস্তৰ ধ্বংসপাত হৈ গৈছে। গতিকে প্ৰভু, আপোনাক তিনিটা বস্তু দিছোঁ, এই তিনিটা বস্তু দি আপোনাক পূজা কৰিছোঁ যে প্ৰভু যাতে আপুনি মোৰ বুলি যাতে আমাক গ্ৰহণ কৰে। বোলে কি বোলে কায় বাক্য মনে কৃষ্ণ পূজা হয়, দৈৱৰ লগতে আপোনকো দৈৱৰ লগতে আপোনো দিয়ে। কায় বাক্য মনে কৃষ্ণ পূজা হয়, দৈৱ সময় আপোনকো দিয়ে, তেহে হ'ব ঈশ্বৰৰ পূজা। কি দিলোঁ বাৰু? ফুল দিলোঁ, মাহ দিলোঁ, কল আপেল দিলোঁ, ফুল পুষ্প দিলোঁ, পত্ৰ দিলোঁ, পানী দিলোঁ, মোৰ পৰা কি দিলোঁ? কৃষ্ণ। দৈৱ সময় আপোনাকো অৰ্পণ, পত্ৰত সুন্দৰকৈ দিলে নহয়, দৈৱ সময় আপোনাকো অৰ্পণ। কি অৰ্পণ কৰিলোঁ মই? কি দিম এতিয়া? না চকু দিম, নে হাত দিম, নে চৰণ দিম, নে কি দিম? তাৰমানে এই তিনিটা বস্তু দিম, কায় মন বাক্য, যাৰ দ্বাৰাই নেকি মোৰ এই ভাবা শক্তিটো খেলি মেলি লাগি যায়। এই প্ৰধান শত্ৰুটোৱে হৈছে মন, প্ৰধান শত্ৰুৱে হৈছে মন। গতিকে মনটোকে মই দি দিলোঁ তোমাক, কায়টো দি দিলোঁ, যিটো কায় কাৰণে আমি ঠাণ্ডা আৰু গৰম অনুভৱ কৰি আছোঁ, যিটো কায়ক ঠাণ্ডা গৰম অনুভৱ কৰি আছোঁ, গতিকে সেইটোকো মই দিলোঁ। আৰু যিটো বাক্যৰে ঈশ্বৰ বাক্য আহে কি তিৰস্কাৰহে হয়, তিৰস্কাৰ আহে। গতিকে যি বাক্যৰে আনক আত্মাক আঘাত পোৱা যি মোৰ বাক্য, এই বাক্যটোকো মই তোমাক দিলোঁ প্ৰভু, যাতে আপুনি মোক কৃপা কৰে। এইকেইটা বস্তু দি প্ৰভু ভগৱন্তক উপাসনা কৰিব লাগে। তেতিয়া ক'লে শেষলৈ আহিছোঁ বাৰু, যে ক'লে যে যজ্ঞ প্ৰভাৱে পূৰ্ব জিমতে কৰিলা কৃষ্ণ। এতিয়া ক'লে বানপ্ৰস্থ চৰ্মে ৰাজা হৈয়া সংযম প্ৰাণায়াম। গতিকে আমি এই প্ৰাণায়ামৰ জৰিয়তে বা সংযমৰ জৰিয়তে আমি কাক সাৱধান কৰিব লাগিব? এক সাৱধান কৰিব লগা হৈছে মন।
এই যুগশাস্ত্ৰৰ পৰা আহিছে। এই ভাগৱতৰ প্ৰাণায়ামৰ শব্দটোৰ যুগশাস্ত্ৰৰ পৰা লৈ আহিছে যে যুগশাস্ত্ৰত প্ৰাণ অপ্ৰাণ দুয়োক এক কৰি প্ৰাণায়ামৰ জৰিয়তে মনক স্থিৰ কৰি অপান বায়ু ওপৰলৈ প্ৰাণবায়ু তললৈ দুয়ো বায়ু এক কৰি দেহৰ সমস্ত দশবায়ুক স্থিৰ কৰি পৰম পিতা প্ৰভু ভগৱন্তক হৃদয় পদ্মত যিয়ে এক নাম জপ কৰিব পাৰে সিয়ে হৈছে মুক্তি। কৃষ্ণ মুক্তি। হৃদয় পদ্মত নাম জপ কৰিব লাগিব। কিন্তু এই নামটো আমি এতিয়া আজিকালি জপ কৰিছোঁ কিয়? আপোনালোকে প্ৰতি দেওবাৰে আপোনালোকে নাম জপ কৰি আছে। প্ৰত্যেক দেওবাৰে আপোনালোকে নাম জপ কৰিছে। এই নামৰ জপৰ দ্বাৰাই যিবোৰ আমাৰ বাক্য বা যিবোৰ আমি কৰ্ণপথে শুনিছোঁ, যিবোৰ ঈশ্বৰ বাণী, এই ঈশ্বৰ বাণী তেতিয়া কৈছে প্ৰভু ভগৱন্তৰে ভকতৰ বাক্য মই এটাৰ মণিৰ দৰে লওঁ গ্ৰন্থত, মানে মণিৰ দৰে মই লৈ মোৰ গ্ৰন্থত মানে মালাৰ দৰে ব্যৱহাৰ কৰোঁ। এই হৈছে প্ৰাণায়ামৰ যুক্তৰ। বাৰু যা হওক, আমি পিছত প্ৰাণায়ামৰ সিদ্ধান্তলৈ কি আহিছে বাৰু আমি আলোচনা কৰি যাম। ইয়াৰ মাজত যদি আপোনালোকৰ কিবা পোহা থাকি যায় আমি আলোচনা কৰি যাম। বন্য ফল মূল জীবন তহিতে পাৱন্ত তাকে মহাযত্নে ৰত সেই ফল মূল কিছু কৰন্ত ভক্ষণ কেৱল দেহাক মাত্ৰ কৰন্তৰ অৰামেহি মতে নিপতিৰ কতো কাল গইল শুনিও কততো ধিক পাছে যেন ভৈল বৃক্ষৰ সুখান পত্ৰ জীৱা পৰে সৰি তাকে ঈশ্বৰক দেন তো মনে ৰংগ কৰি। ভগৱন্তই চাৰিটা বস্তু ভাল পায়। এই চাৰিটা হৈছে পিৰং, ফলং, পুষ্পং, পত্ৰং। এই চাৰিটা বস্তু আমি ভগৱন্তৰ ওচৰত অৰ্পণ কৰিব লাগে, সদায় অৰ্পণ কৰিব লাগে প্ৰত্যেক দিনাই। যদি আমি তাৰ মাজত পাৰা নাযায়, পোৱা নাযায়, তেতিয়াহ'লে এবিধ হ'লেও দিব লাগে। হয় পানী দিয়ক এগিলাচ, নতু তুলসী পত্ৰ দিয়ক, নতু ফুল এপাহ দিয়ক, নতু এটা যিকোনো ফল দিয়ক। ঈশ্বৰক অৰ্পণ কৰি সেই ঈশ্বৰক অৰ্পণ কৰা যি দ্ৰব্য, এই দ্ৰব্য গ্ৰহণ কৰিহে আমি প্ৰসাদ ধুন দিব লাগে কৃষ্ণ। তেতিয়া আমি প্ৰসাদ ধুন দিব লাগে। তাৰমানে ঈশ্বৰক নিদিয়া আগত আমি কোনো কাৰণত কিন্তু আমি একো বস্তুৱেই গ্ৰহণ কৰিব নালাগে। কিন্তু আমি এইবোৰ তত্ত্ব বা এইবোৰ আমি গুণনাম প্ৰভু ভগৱন্তৰ কৃপা আমি নজনাৰ কাৰণে আমি বাঁহী মুখতো চাহ একাপ খাই শুনিছোঁ, বাঁহী মুখতো আমি তামোল কল খাইছোঁ, বাঁহী মুখতো বা আমি পানী এগিলাচ খাইছোঁ। কিন্তু ভাগৱতৰ মতে কিন্তু ভগৱন্তক অৰ্পণ নকৰালৈকে কোনো বস্তু খাব নালাগে। এতিয়া ক'লে বন্য ফল মূল জীৱা তহিতে পাৰন্ত তাকে মহাযত্নে ঈশ্বৰত সমৰ্পন্ত। যি পায় তাকে ঈশ্বৰৰ ওচৰত তেওঁ সমৰ্পণ কৰিহে তেওঁ পিছত সেই ফল মূল কিছু কৰন্ত ভক্ষণ, এই তেতিয়া তাৰপিছত ঈশ্বৰক অৰ্পণ কৰিহে সেই ফল মানে তেওঁ গ্ৰহণ কৰে। সেই ফলটোৰ দ্বাৰাই গ্ৰহণ কৰা ইয়াৰ মূল উদ্দেশ্য কি? মূল উদ্দেশ্য হৈছে যে ভগৱন্তৰ যদি অৰ্পণ কৰা যিয়ে
সেই প্ৰসাদ গ্ৰহণ কৰিব পাৰে তেওঁ তেতিয়া মেধাৱী শক্তিটো বাঢ়ি যায় অথচ তেওঁ আধ্যাত্মিক জ্ঞান তত্ত্বটো সৃষ্টি হৈ যায় বাঢ়ি যায় আৰু আধ্যাত্মিক তত্ত্বৰ জ্ঞানটো সৃষ্টি হৈ যায় বা বাঢ়ি যায় যিহেতুকে তেওঁ কাকো বেয়াকৈ ক'বলৈ তেওঁ ইচ্ছা নকৰে তাৰমানে যিটো অহংভাৱ সেইটো তেওঁ নাশ হৈ গ'ল কি হৈ গ'ল তেতিয়া কৈছে কাম ক্ৰোধ অহংকাৰ কুলভস্ত তাৰ যাৰ কাম ক্ৰোধ অহংকাৰ আছে তাৰ কৈছে তাৰ দ্বাৰাই কোনো ফলগতি লাভ কৰিব নোৱাৰে সি বিনাশ হৈ যায় তেতিয়া ক'লে ক্ৰোধ মনৰ এইটো মানৱ কুল হৈ আছে ধ্বংস মানৱ কুলটো আমি ধ্বংস কৰিলোঁ কাম ক্ৰোধৰ দ্বাৰাই ব্যৱহাৰ কৰিব নাজানি খাদ্য আমি বুজি নাপাওঁ নোপোৱাৰে হেতুকে ঈশ্বৰক অৰ্পণ নকৰি নিজৰ আত্মা জীৱ ইন্দ্ৰিয়সকলক আমি তুষ্টি কৰিবলৈ যাওঁতে আমি ঈশ্বৰৰ পৰা বিৰোধিতা হ'ব লগা হৈছে এতিয়া ঈশ্বৰৰ পৰা যদি আমি বিৰোধিতা হৈ আছোঁ তেতিয়াহ'লে মোৰ ঈশ্বৰ কৈ থাকিলে কি হ'ব মোৰ ঈশ্বৰ বুলি ক'লে নহ'ব নহয় কাৰণ এইকাৰণে এখন ডায়েৰী আছিল নাৰদে মানে ভগৱন্তই লিখি আছে মোক ভাল পোৱা ভকত মই চমুকৈ আনিছোঁ মোক ভাল পোৱা ভকত ইতিপূৰ্বে নাৰদে ওলালগৈ বোলে নাৰদে ওলাই তেতিয়া ভগৱন্তক ক'লে প্ৰভু কি কৰিছে আপোনাৰ হাতত দেখোন এখন ডায়েৰী দেখিলোঁ বহি দেখিলোঁ বোলে এৰাই নাৰদ বোলে কি কৰিছে প্ৰভু বোলে মোক ভাল পোৱা ভকতসকলৰ কথা লিখি আছোঁ তেতিয়াহ'লে নাৰদে আপোনাৰ জাকি পাই উঠি কৈছে তেতিয়াহ'লে মইতো আপোনাৰ নাম গুণান কীৰ্তন কৰিয়ে আছোঁ যেতিয়া মোৰ নামটো আগেয়ে থাকিব লাগিব দিয়কচোন দিয়ক প্ৰভু ডায়েৰীখন দিয়ক বুলি তালাবাই আনিলে হয় কিন্তু নাৰদৰ নামটো আছে বাকীবিলাক পিছত আছে তাৰপিছত আকৌ এদিন যেতিয়া আপোনাৰ ভগৱন্তই লিখি আছে ভগৱন্তই ভাল পায় যাক কৃষ্ণ কিন্তু এইখন ডায়েৰীত লিখিছে ভগৱন্তক ভাল পোৱা ভকত কিন্তু সেইখন ডায়েৰীত লিখিছে কি ভগৱন্তই ভাল পোৱা ভকত ভগৱন্তই কাক ভাল পায় তেতিয়া এই কথাখিনি দেই এই কথাখিনি যেতিয়া কয় আপোনাৰ কিষ্কিন্ধা নগৰলৈকে যেতিয়া গৈ বোলে হনুমানক লগ কৰিলে নাৰদ বোলে হনুমান বোলে নাৰদ তুমি কি কৰিছা বোলে মই কিনো কৰিম আৰু বোলে মই বহি ঈশ্বৰকে চিন্তা কৰিছোঁ তুমি ঈশ্বৰক চিন্তা কৰি থাকোঁতে তোমাৰ হ'ল আৰু বোলে কি হ'ল এইখন ডায়েৰী চোৱাচোন মই আমি কৃষ্ণক ভাল পোৱা ভকতৰ নাম লিখাৰ কাৰণে মই আগতীয়াকৈ মোৰ নামটো আছে তই যদি ইমানেই কৃষ্ণক ভাল পা কিয় তোৰ নাম নাই কিয় তোৰ নাম নাই তেতিয়া আপোনাৰ হনুমানে ক'লে হেৰা নাৰদ মোৰ লিষ্টত কিবা ভাল পোৱা নোপোৱা নাম থাকিলেও থাকক কাৰ্যসূচীত নাম থাকিলেও থাকক নাথাকিলেও নাই মোৰ যিটো কৰ্তব্য মোৰ যিটো ঈশ্বৰৰ প্ৰতি বিশ্বাস নাম থাকিলেও মই নাম ল'ম নাথাকিলেও নাম ল'ম আপোনাৰ হনুমন্তক কৈ দিলে নহয় আপোনাৰ নাৰদে আপোনাৰ থচপচ খাই গুচি আহিল তাৰপিছত যেতিয়া আকৌ ভগৱন্তই ভাল পোৱা ভকত যেতিয়া লিখি আছে আগতীয়াকৈ হনুমানৰ নামটোতো তাত লিখি থৈ দিছে ভগৱানে এতিয়া কাৰণ ভগৱানে ভাল পোৱা ভকত তাৰপিছত যেতিয়া আকৌ নাৰদে গৈ পেলাই যেতিয়া ক'লে প্ৰভু আজিও আকৌচোন এখন ডায়েৰী দেখিছোঁ কি হৈছে এইবিলাক নাৰদ কি ক'বা বোলে কওক দিয়ক আকৌ আহিছোঁ বৈকুণ্ঠলৈ আকৌ আপোনাৰ কথাকে গম লৈ বোলে চাওঁ কি লিখিলে ৰ'বা আমাৰ নাৰদ মই ভাল পোৱা ভকতৰ নাম লিখি আছোঁ হয় নেকি বোলে প্ৰভু তেতিয়াহ'লে আপুনিতো মোকে ভাল পায় মই আপোনাক ভাল পাওঁ আপুনিও মোক ভাল পায় দিয়ক মোৰ নামটো আগত আছে নেকি বুলি ডায়েৰী যেতিয়া লৈ আহে চালেগৈ হনুমানৰ নামটোহে আছে তাত তেতিয়াতো আপোনাৰ নাৰদতো আপোনাৰ মানে চিলোৱা চিলি লাগি গ'ল কি হ'ল নাৰদ কি হৈছে না বোলে প্ৰভু এইবাৰতো মোৰ নাম আগত নাই মোক ভাল পোৱাৰ কাৰণে তোমাৰ নাম আগত আছে মই ভাল পোৱা ভকত কিষ্কিন্ধা নগৰ হনুমান আছে মই তাৰ নামটো আগত দিছোঁ গতিকে শুনা হনুমান শুনা নাৰদ ভগৱন্তক ভাল পালে নহ'ব ভাগৱত আৰু বেদৰ কথা মানি চলিব লাগিব কৃষ্ণ তত্ত্বটো গম পালেনে গুৰুসকল আইসকল ভগৱন্তক ভাল পালে নহ'ব বেদ আৰু শাস্ত্ৰৰ নিয়ম পালন কৰি যাব লাগিব তেতিয়াহে ভগৱন্তই ভাল পোৱা ভকত হ'ব পাৰিব কৃষ্ণ গতিকে এইকাৰণে এতিয়া ভগৱন্তই ভাল পোৱা ভকত হ'বৰ কাৰণে আজি পৃথিৱীয়ে নিজৰ ইষ্টিসহ তপোবনত গৈ ভগৱন্তক তপস্যা কৰি আছে কৃষ্ণ তাৰে কিছু ভক্ষ পতি এহি মতে নীলাকতো দীন মহামতি তাকোতে যি জল মাত্ৰ
জগতে ঈশ্বৰক স্থাপি বাৰম্বাৰ ব্ৰহ্ম ধ্যানে ভৈলা ৰাজা আচল পৰাই এৰিলনত আহাৰণি পতি সমুদায়ী কেৱলে বায়ুক মাত্ৰ কৰণ ভয়খন ভৈলা ব্ৰহ্মময় ৰাজা বেনৰ নন্দন। এতিয়া সুন্দৰ কথা এতিয়া গুৰুসকল আইসকল কৈছে। আৰু যেতিয়া ফল মূল যেতিয়া সেই বননিৰ মাজত যেতিয়া পৃথিৱীৰ ৰজাই নোপোৱা হৈ গ'ল, নোপোৱা হৈ যোৱা তেতিয়া কি কৈছে, বৃক্ষ তলত বহি অৰ্থাৎ গছৰ তলত বহি তেওঁ মানে লক্ষ্য কৰি আছে যে তেওঁৰ শুকান পাত কেতিয়া সলনি পৰে। যেতিয়া শুকান পাত যেতিয়া সৰি পৰে, সেই শুকান পাতটোকে আকৌ ধুমাধুম গৈ সুন্দৰভাৱে জলত তাক স্নান কৰাই সেই শুকান পাতটো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে। আৰু ঈশ্বৰৰ ওচৰত অৰ্পণ কৰাৰ পিছত তেতিয়া আকৌ সেই পাতটোহে তেওঁ গ্ৰহণ কৰে। চাওক কিমান তপস্যা সাধনাৰ দ্বাৰাই ঈশ্বৰক লাভ কৰাৰ যিটো যত্ন বা যিটো কষ্টৰ আগুৱাই গৈ আছে, কিন্তু সেই পত্ৰৰ ঈশ্বৰক দিয়াৰ পিছত সেই পত্ৰটো তেওঁ গ্ৰহণ কৰিছে। এনেকৈ গৈ 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 তেওঁ নিৰামিষ আহাৰ খাই, গছৰ পাত খাই, ফল ফলহাৰ খাই তেওঁ কি কৰিছে, হৃদয় পদ্ম কমলত পৰি ভগৱন্তক তেওঁ সাধনা কৰিছে যে হে প্ৰভু, তুমি কোটি ব্ৰহ্মাণ্ড অধিকাৰী, মাত্ৰ মই এটা ক্ষুদ্ৰ প্ৰাণী। গতিকে আপোনাক লগ পোৱাটো বা আপোনাক চতুৰ্ভুজ ৰূপে দৰ্শন পোৱাটো মোৰ সৌভাগ্যৱান নহয় যদিও প্ৰভু, কিন্তু মোৰ বিশ্বাস আপুনি মোৰ অন্তৰতে আছে। কিন্তু আপুনি মোৰ অন্তৰতে থাকি আপুনি মোক চলাই আছে, আপুনি মোক ঘূৰাই আছে। আৰু এই জ্ঞানটো যে আপোনাক তপস্যা কৰিব পৰা যিটো জ্ঞান, এই জ্ঞানটো মই আপুনি দিয়াৰ কাৰণেহে মই ইয়াক মানসিক হিচাপে মই আপোনাক লাভ কৰিবলৈ বিচাৰিছোঁ। তে ঈশ্বৰৰ ওচৰত সাধনা কৰিব লাগিব আমি প্ৰত্যেকেই। হে প্ৰভু, মোৰ নিজৰ জ্ঞান নাই, মোৰ নিজৰ শক্তি নাই, আপোনাৰ জ্ঞানে মোৰ জ্ঞানী, আপোনাৰ শক্তিয়ে মোৰ শক্তি, কিন্তু মোৰ নিজা শক্তি নাই। কিন্তু মোৰ নিজা এটা মাথো মোৰ শক্তি আছে, আপোনাক ভজনা কৰা শক্তি এটাই মোৰ আছে, কিন্তু সেই শক্তিটো হ'ল আপুনি যদি মোক কৃপা কৰে তেতিয়াহ'লে মই আপোনাক ভজনা কৰিব পাৰিম, আৰু যদি আপুনি মোক কৃপা নকৰে তেতিয়াহ'লে মই আপোনাক ভজনা কৰিব নোৱাৰিম। ঈশ্বৰক আমি সমৰ্পিত কৰিব লাগিব। তেতিয়া ক'লে হৃদয়ত কৃষ্ণক থাপি বাৰম্বাৰ, হৃদয়ত কৃষ্ণক থাপিছে, ব্ৰহ্ম ধ্যানে ভৈলা ৰাজা অচল পৰাই, এৰিলন্ত তাহাৰ নিপতি সমুদায়, কেৱলে বায়ুক মাত্ৰ কৰন্ত ভৈখন, ভৈলা ব্ৰহ্মময় ৰাজা বেনৰ নন্দন। চাওক যে সেই ফল মূলবিলাক খাই অহাৰ পিছতো তেতিয়া কি কৰিলে, তেওঁ একো এটা বস্তু নোপোৱাৰ বিনিময়ত তেওঁ তেতিয়া কি কৈছে, বায়ু সেপন কৰিছে। তেওঁ বায়ু সেপন কৰি তেওঁ তেতিয়া ঈশ্বৰক আৰাধনা কৰিছে। ঈশ্বৰক ক'ত আৰাধনা কৰিছে, যে তেতিয়া কৈছে আপোনাৰ হৃদয়ত। এই হৃদয় আত্মাৰূপী প্ৰভু ভগৱন্তৰ আচন্ত বৈঠ্য জীৱৰে কিন্তু গমেই নাপায়। জীৱৰে গম নোপোৱাৰ কাৰণ হৈছে একমাত্ৰ মনৰ লালচি, মনৰ তাৰণাত পৰি, কাৰণ মনে জীৱক নৰকলৈ টানি নি আছে। কিন্তু আমাৰ সেই ভাৱনাটো আমাৰ নাই যে মনৰ লগত সখী সম্বন্ধ কৰিলে জীৱ যে নৰকগামী হয়, এই কথাটো কিন্তু জীৱৰে নাজানে।